বন্ধুসকল আজি আপোনালোকৰ মাজলৈ পুনৰাই মই উপস্থিত হলো। আজি কোমোৰা কাটিখিনি বজাৰলৈ লৈ যোৱা হ'ল। একদম সৰু সৰু কোমোৰাকেইটা খেতিত আছে, গছত ধুনীয়াকৈ লাগি আছে। তো আজি কোমোৰা কাটা হ'ল টোটেলি 690টা। তো আপোনালোকেও এনেকুৱা ধৰণৰ লোকেল কোমোৰা খেতি আপোনালোকেও কৰক, আপোনালোকেও ভাল টকা উপাৰ্জন কৰক। তো বন্ধুসকল মই হাতিমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হৈছোঁ। হাতিম আলিছ লাইভ চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। তো বন্ধুসকল মোৰ ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল বন্ধুসকল, এই কোমোৰা খেতি বৰ্ষাকালীন এই খেতিত কিন্তু যথেষ্ট পৰিমাণে টকা উপাৰ্জন কৰা ভাল এটা ৰাস্তা আপোনালোকে নিশ্চয় পাব, আপোনালোকে যদি এনেকুৱা ধৰণৰ খেতি আপোনালোকেও কৰে। চাওক, গছ চাঙৰ ওপৰত সিমান যোৱাই নাই, কিন্তু কোমোৰা যথেষ্ট পৰিমাণত লাগিছে, ভাল কোমোৰা লাগিছে গছত। তো বন্ধুসকল মোৰ চেনেলৰ যদি নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ'ৰ নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকিব। একদম ওপৰতো আৰামত বহি আছা। কোমোৰা যদি গছত লাগে তেনেহ'লে 700-800 কোমোৰা, কেইটা কোমোৰা আৰু চাওক কি ধুনীয়াকৈ লাগিছে, যথেষ্ট ফলন আহিছে খেতিত। মেইন কথা হ'ল খেতিত আমি উন্নত ধৰণৰ যেতিয়া খাদ্যবিলাক আমি খেতিক খাবলৈ দিম, তেতিয়া আমাক খেতিও কি কৰিব, আমাকো নঠগে। কিন্তু এটা কথাই কওঁ আপোনালোকক যে আপোনালোকে খেতিত নঠকাব, খেতিক ঠকালে আপোনালোককো ঠগিব। ভাল এটা ফলন দিছে। একদম পুৰা চাফা কৰা হৈছে খেতি, ঘাঁহ বন নাই। ইফালেও আছে। খেতি বহুত দীঘল। ইফালে যাম, ইফালে দেখুৱাই আছোঁ। ইমান সৰু কলি বৰ হ'লে ফুটা কৰিলে নেকি এইটো? তো বন্ধুসকল এইখিনিতে সমাপ্ত পেলাইছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।